আজি নিৰ্বাচনৰ ফলাফল আৰু আমি সকলোৱে টিভিৰ স্ক্ৰীনত ফলাফলসমূহ দেখিছোঁ আৰু আমি অনুভৱো কৰিব পাৰিছোঁ যে অহাকালি চূড়ান্ত ফল কেনেকুৱা হ'বলৈ গৈ আছে। এটা ইতিহাস হ'ব যদি অসমৰ দৰে ৰাজ্য এখনত যি ধৰণৰ ফলাফলৰ খবৰ আমি শুনিছোঁ সি যদি চূড়ান্ত হয় ই এক ডাঙৰ ইতিহাসত পৰিণত হ'ব। ৰাজু ডাঙৰীয়াই মোক জনাইছে টিভি স্ক্ৰীন চাই আছে এইবাৰ পঞ্চায়তত আমাৰ জিলা পৰিষদ 397টা আছিলে আৰু 397টাৰ ভিতৰত 336টাৰ কাউন্টিং ইতিমধ্যে চলি আছে বা ফলাফল ঘোষণা হৈছে। 336টা সিটৰ ভিতৰত বিজেপি আৰু মিত্ৰ দল 283টা সিটত আগবাঢ়ি আছে। সো আমি যদি ইয়াক পাৰ্চেন্টেজলৈকে কনভাৰ্ট কৰোঁ ইট ইজ 83%। এটা ভাবিব নোৱাৰা সফলতা। আঞ্চলিক পঞ্চায়তত 700 আমাৰ 2192টা আমাৰ বৰ্তমানলৈকে যিটো আমাৰ টোটেল ইয়াৰ ভিতৰত কাউন্টিঙত বিজেপিয়ে বৰ্তমানলৈকে কাউন্টিং চলি থকাৰ ভিতৰত 690খন আঞ্চলিক পঞ্চায়তত আগবাঢ়ি আছে। কংগ্ৰেছে 51খন, AIDFে 10খন আৰু যদি আমি পাৰ্চেন্টেজ হিচাপত যাওঁ আঞ্চলিক পঞ্চায়তত আমি 91%ত আগুৱাই আছো। ৰাতিপুৱালৈকে বাকি কেইটা কাউন্টিং হোৱাৰ পিছত কি পৰিৱেশ হ'ব আজি আমি নকওঁ, কিন্তু নিশ্চিতভাৱে আমি এক সুন্দৰ বিজয়ৰ ফালে আগবাঢ়িছো। পঞ্চায়ত ইলেকশ্যন বিজেপিৰ কাৰ্যকালত আমি চৰকাৰ গঠন কৰাৰ পিছত এইবাৰ দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে। যোৱাবাৰ বিজেপিয়ে জিলা পৰিষদত 50% আমি সিট লাভ কৰিছিলোঁ 50% আৰু আঞ্চলিক পঞ্চায়তত আমি 46% লাভ কৰিছিলোঁ। তাৰ মানে যদি আমি ধৰি লওঁ যে আমাৰ ৰেকৰ্ড কংগ্ৰেছে ভঙা নাই, আমাৰ ৰেকৰ্ড আমিয়ে ভাঙি গৈ আছো। শচীন তেণ্ডুলকাৰে যেনেকৈ নিজৰ ৰেকৰ্ড নিজেই ভাঙে তেনেকৈ আমি আমাৰ ৰেকৰ্ড ভাঙি গৈ আছো আৰু তেনেকৈ আমি আগলৈও নিশ্চয় আমাৰ ৰেকৰ্ড আমিয়ে ভাঙি গৈ থাকিম, বেলেগে ভঙাৰ সুযোগ নাপায়। লোকসভা নিৰ্বাচনৰ সময়ত আমি অভূতপূৰ্ব বিজয় লাভ কৰিছিলোঁ আৰু অসমৰ ইতিহাসত ইমান সিটত 96 সিটত 96টা সিটত আমি লিড পাইছিলোঁ যদি বিধানসভালৈকে কনভাৰ্ট কৰোঁ। ভুৱনেশ্বৰ দা বহুত দিনৰ পৰা অসমৰ ৰাজনীতিত আছে। বিধানসভাত 96 সিটত লিড পোৱা এইটো এটা অজৰ অমৰ ৰেকৰ্ড আছিলে। কিন্তু যোৱাবাৰ বাতৰি কাকত টিভি আমাৰ ওপৰত এনেকুৱা এটা মানসিক হেঁচা আনি দিলে যে সাংঘাতিকভাৱে ভাল হোৱা ৰিজাল্ট এটাও আমি চেলিব্ৰেট কৰিব নাপালোঁ। আমি ক'লো আমি 96টা সিট পালোঁ, যোৰহাটটো কি হ'ল? এইবাৰ যোৰহাটে উত্তৰ দি দিলে যোৰহাট কি হ'ব লাগে। তাৰ মানে এনেকুৱা 100 কতো ৰিজাল্ট নহয়, 99 হ'ব। কোনোবা এটা জেগাতো আমি হাৰিম। হাৰাটোকে যোৱাবাৰ মিডিয়াই চলাই দিলে আৰু আমিও বিভিন্ন কাৰণত মানসিকভাৱে আমিও হেঁচাত আহি গ'লোঁ আৰু আমি আমাৰ জিকা কথাখিনি আমিও ভালকৈ ফুৰ্তিও নকৰিলোঁ, ৰাইজকো নকলোঁ আৰু মনত যেতিয়ালৈকে বিহালী চামুগুৰিৰ ইলেকশ্যন হোৱা নাই তেতিয়ালৈকে মনত আমি হাৰা ধৰণৰ মনোভাৱ এটা লৈ থাকি গ'লোঁ। আপোনালোকৰ যদি মনত পৰে যে লোকসভাত আমি এনেকৈ জিকিলোঁ, আমাৰ দিনত লোকসভা কেইটা হ'ল? 2014ত হ'ল। বিজেপিয়ে কেইটা সিট পাইছিলে 2014ত? 5টা। 2019ত হ'ল। 2019ত আমি সকলোৱে মিলি 9 পালোঁ। 2024ত আমি 11 পালোঁ। কিন্তু 9 পাওঁতেও আমি ফূৰ্তি কৰিলোঁ, 5টা পাওঁতেও ফূৰ্তি কৰিলোঁ, 11টা পাওঁতেও আমি ফূৰ্তি নকৰিলোঁ। সিদিনাখন ৰাতি মই মনতে ভাবিছিলোঁ যে ইমান ভাল ৰিজাল্ট এটা আমি কৰিলোঁ কিন্তু আমাৰ পৰা যেন কোনোবাই জয়ৰ আনন্দটোকে কাঢ়ি লৈ গ'ল। আমাৰ এনেকুৱা পৰিৱেশ। আৰু তাৰ পিছত 4 মাহ 5 মাহ যেতিয়ালৈকে আমি চামুগুৰি জিকা নাই, বিহালী জিকা নাই, বঙাইগাঁও জিকা নাই বা ঢলাই জিকা নাই বা আমি আৰু এটা আমি চিডলি জিকা নাই তেতিয়ালৈকে আমি এনেকৈ থাকি গ'লোঁ যে আমি হাৰিছোৱে নেকি। কিন্তু
আমি নিশ্চিত আছিলো যে অসমৰ ৰাইজৰ সমৰ্থন বিজেপিৰ লগত আছে তাৰ প্ৰথম প্ৰমাণ আমি পাইছিলো যেতিয়া আমাৰ প্ৰাথমিক সদস্য পদৰ অন্তৰ্ভুক্তি হৈছিল সংগঠন পৰ্ব যি ধৰণে ৰাইজে বিজেপিৰ সদস্যতা গ্ৰহণ কৰিলে আৰু আমিও যেনেকে ফিল্ডত নামি পৰিছিল যে নহয় আমি সদস্য কৰিম সংগঠন পৰ্বটো এটা ডাঙৰ টাৰ্নিং পইণ্ট আছিল আমাৰ দলৰ কাৰণে কাৰণ লোকসভা ইলেকশ্যনত আমি জিকিও হাৰা লাগি থাকিলে কিন্তু লাহে লাহে সংগঠন পৰ্ব 5টা বিধানসভাৰ নিৰ্বাচনে আমাৰ মনত যথেষ্ট সাহস বঢ়ালে এই নিৰ্বাচনটো আমি যি ধৰণে সকলোৱে মিলি শৃংখলাবদ্ধভাৱে খেলিলো যেতিয়া কংগ্ৰেছৰ টিকট আহিলে মাৰামাৰি হ'ল বিজেপি আটাইতকৈ বেছি টিকট দিছে আৰু টিকট দিয়া সময়ত আমি ইমান ডাঙৰ মিটিংও কৰা নাই মইতো নিজে শাৰীৰিকভাৱেও নাছিলো সভাপতি মহোদয় ফোনত এবাৰ দুবাৰ কথা পাতিছো যে এই নিয়মত আমি কৰি দিম আৰু সুন্দৰভাৱে টিকট হ'ল কোনো এটা গণ্ডগোল নহল সুন্দৰভাৱে প্ৰচাৰ হ'ল সকলোৱে প্ৰচাৰত জপিয়ালে আমি এটা সুন্দৰ নিৰ্বাচন পৰিচালনা কৰিলো যিটো হয়তো আমাৰ কাৰণে এটা বিধানসভা ইলেকশ্যনৰ আগত এটা ডাঙৰ অভিজ্ঞতা আমি অৰ্জন কৰিব পাৰিলো যে কেনেকৈ আমি আগবাঢ়িব লাগে এতিয়া মই সভাপতি মহোদয়ক অনুৰোধ কৰিম যে লগে লগে আমি বিটিআৰৰ নিৰ্বাচনৰ বাবে সাজু হ'ব লাগে কাৰণ পলিটিক্যাল পাৰ্টিৰ কোনো জিৰণি নাথাকে এটা ইলেকশ্যনত হৈ যোৱাৰ পিছতে আমি নেক্সট ইলেকশ্যনৰ চিন্তা কৰিম সেই কাৰণে মই ভাবো অহাকালি ৰিজাল্ট হৈ যোৱাৰ পিছত আমি ডেফিনেটলি দেশৰ পৰিস্থিতি যদি উন্নত হয় আমি আনন্দও কৰিম কাৰণ আনন্দ কৰাটো কোনো বাধা নাই যদি দেশৰ পৰিস্থিতি ভালে থাকে আজি ৰাতিটো কেনেকৈ পাৰ হয় অহাকালি ৰাতিটো কেনেকৈ পাৰ হয় ডেফিনেটলি আমি আমাৰ যিটো ভাৰতীয় সেনাবাহিনীৰ প্ৰতি যিটো আমাৰ শ্ৰদ্ধা বা ভাৰত মাতৃ প্ৰথম তাৰ পিছত আমাৰ দল যিটো আমি সদায় কওঁ যে দেশ প্ৰথম দল দ্বিতীয় ব্যক্তি তৃতীয় গতিকে আমাৰ কাৰণে দেশ প্ৰথম গতিকে অহাকালি আজি দেশৰ পৰিৱেশ পৰিস্থিতিয়ে যদি আমাক অনুমতি দিয়ে ডেফিনেটলি আমি ভালকৈ ফূৰ্তিও কৰিম আৰু আমাৰ নৱনিৰ্বাচিত সভাপতি আছিল সভাপতিৰ নেতৃত্বত আমি ইমান আসন লাভ কৰিছো গতিকে ফূৰ্তি কৰাটো আমাৰ অধিকাৰৰ ভিতৰতেই পৰে কিন্তু এটা সেকেন্ড দেশ আগত গতিকে আমি দেশৰ পৰিৱেশ চাই লম আৰু সঁচাকৈ যদি দেশৰ পৰিৱেশে অনুমতি দিয়ে আমি নিশ্চয় ফূৰ্তিও কৰিম আমি বিজয়ৰ আনন্দও আমি ৰাইজৰ লগত সমভাগী হ'ম এটা মোৰ অনুৰোধ থাকিব যে প্ৰত্যেকটো বিজয় আমি অহংকাৰ নহয় আমি সমৰ্পণেদি ল'ব লাগিব যে এই বিজয়ে আমাক যদি অহংকাৰ কৰে তেতিয়ালে নেক্সট হৰাটো লগে লগে আহিয়ে যায় আজি যদি আপোনালোকে চাই যোৰহাটৰ বিজয়ে কংগ্ৰেছক ইমানে অহংকাৰী কৰি দিলে যে যোৰহাটৰ পৰাই পতন আৰম্ভ হৈ গ'ল কাৰণ অহংকাৰক মানুহে কেতিয়াও স্বীকাৰ নকৰে আমি অহংকাৰ নহয় সমৰ্পণৰ মনোভাৱেৰে ৰাইজে আমাক এটা বিজয় দিলে এতিয়া আমি ৰাইজক আৰু বেছিকৈ সেৱা কৰিম সেই সমৰ্পণৰ মনোভাৱেৰে আমি আমাৰ ফলাফলটো অহাকালি যেতিয়াই ওলাব আমি স্বীকাৰ কৰিম অসমৰ ৰাইজৰ ওচৰত আমি শিৰ নত কৰি ৰাইজৰ আমি আশীৰ্বাদ ল'ম আৰু মানসিকভাৱে বিটিআৰ আৰু বিধানসভাৰ নিৰ্বাচনৰ বাবে আমি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিম মই পুনৰ এবাৰ আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ দিছো খুব স্মুথ পৰিচালনা এটা হ'ল কেনেকে প্ৰচাৰ হ'ব কেনেকে প্ৰাৰ্থী সিলেকশ্যন হ'ব কেনেকে কোনটো সিটত এজিপিয়ে খেলিব কোট আমি খেলিম খুব ইমান স্মুথ আছিল যে হিয়ে বিজয়ৰ আগজাননী আমাক দিছিল খুব স্মুথ হৈছিল এতিয়া আমি একেটা কাম বিটিআৰত কৰিম আৰু সমান্তৰালভাৱে আমি আমাৰ বিধানসভা সমূহতো আমি কামকাজ आरंभ करीम काल राजू जी से भी हमारा बातचीत हो रहा था हमारा पार्टी में हमारा हमको प्यार करने वाला मोदी जी को प्यार करने वाला लोग बहुत है लेकिन बूथ में कार्यकर्ता खड़ा करना ये भी हमारा संगठन का एक बहुत बड़ा काम है तो थोड़ा बहुत अभी हमें हर बूथ में हमारा फिक्स पॉकेट बन जाए कि 10-20 हमारा युवा साथी हमारा साथ है ये माहौल बनाना हमारे लिए जरूरी है और साथ में हमें देखना पड़ता है कि अगले बार मन की बात ये कॉन्स्टिट्यूएंसी में 10 हुआ पिछले बार 9 हुआ 10 से 9 नेग्लिजिबल है कि हमारा पार्टी कभी 10 से 9 नहीं बनेगा 10 से 11 बनेगा यही बीजेपी है तो इसीलिए हम छोटे छोटे बात को भी हम लोग
नजरअंदाज नहीं करूंगा और हम लोग आगे और ज्यादा अच्छा करने के लिए कोशिश करूंगा। कल जो भी परसेंटेज हो, लेकिन 5 साल का बाद और जो पंचायत इलेक्शन आएगा, कल जो परसेंटेज होगा ये हमारे लिए समाप्त नहीं है। अगले 5 साल जब पंचायत आएगा इससे भी हम अच्छा करेगा। तो इसीलिए एक चुनाव हमें दूसरा चुनाव लड़ने के लिए हमें ताकत देता है और यही बीजेपी है। कभी हमारा रेस नहीं है, सराइबटी हमें आगे ही निकाल के जाना है, यही हमारा बीजेपी है। আজি আমি দেশৰ এনেকুৱা এটা মুহূৰ্ত থিয় হৈ আছো য'ত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ বিচক্ষণ নেতৃত্বই আমাৰ দেশখনক এটা নতুন দিগন্তলৈ লৈ গৈছে। অলপ আগতে মই ঘৰুৱাভাৱে আছিলো, অলপ আগতে 3জন ডিজিএমও আমি প্ৰেছ কনফাৰেন্স চাইছিলো। কেনেকে পাকিস্তানৰ ভিতৰত সোমাই 100জন সন্ত্ৰাসবাদী, কাৰণ আমাৰ লক্ষ্য আছিল মোদীজীয়ে বিহাৰত কি কৈছিলে যে টেৰৰিষ্ট য'ত আছে তাতে আমি মাৰিম। আমি পাকিস্তানী মিলিটাৰী পাকিস্তানী মানুহৰ কথাটো নাছিলে, সিভিলিয়ান নাছিলে। ফাৰ্ষ্ট টাৰ্গেট আছিলে যে আমি টেৰৰিষ্টক যোনে য'তে আছে আমি মাৰিম, আৰু টেৰৰিষ্টক যদি কোনোবাই প্ৰটেকশ্যন দিয়ে পাকিস্তান আৰ্মি তেতিয়াহ'লে সিও মৰিব। এইটোৱে আছিল আমাৰ উদ্দেশ্য। আজি ধুনীয়াকৈ 7 তাৰিখে কি হ'ল, 8 তাৰিখে কি হ'ল, 9ত কি হ'ল, 10ত কি হ'ল, ইমান ধুনীয়াকৈ উইথ প্ৰুফ আমাৰ বিজেপিৰ সকলোৱে এই গোটেইখিনি যেটো প্ৰেছ কনফাৰেন্স সেইখিনি আমি ৰাতি আৰু এবাৰ ভাল কৰি শুনিব লাগে, যাতে আগন্তুক দিনত আমি ভাৰতৰ যেটো নেতৃত্ব, মোদী ডাঙৰীয়াৰ যে বিশাল নেতৃত্ব, তাৰ পৰা আমি সকলোৱে ইমান আজি দেশত চলি আছে হুলস্থুল চাৰিওফালে, মোদীজী কেনেকে শান্ত সমাহিত অথচ কঠোৰ হৈ বহি আছে। তেওঁ না টিভিত আহিছে না কিবা কৈছে, সকলোৱে দেখিছে। ৰাতিপুৱা মিটিং কৰিছে, ৰাতি মিটিং কৰিছে, 2টাত মিটিং কৰিছে, গোটেই তেওঁৰ নেতৃত্বত চলি আছে। কিন্তু শান্ত আৰু সমাহিত, কতো কোনো ধৰণৰ ইমেচিউৰিটি নাই। ভাৰতৰ দৰে মেচিউৰ্ড ৰাষ্ট্ৰ এখনক কেনেকে নেতৃত্ব দিব লাগে, কাৰণ আমি পাকিস্তান নহয়, আমি ফ্ৰেজাইল ষ্টেট নহয় যে পাকিস্তান আজি আছে কালি নাই, ইটোৱে কাজিয়া কৰে, তাত আৰ্মিয়ে মালিক নে প্ৰধানমন্ত্ৰীয়ে মালিক নে ৰাষ্ট্ৰপতিয়ে মালিক কোনেও নাজানে। It is a failed state, it is a fragile state, but India is a matured state. India is the oldest civilization. গতিকে কালি কোনোবাই কৈছে শেহবাজ শ্বৰীফে এনেকে কৈছে, শেহবাজ শ্বৰীফে যেটো কৈছে তো নৰেন্দ্ৰ মোদীয়ে কৰিব নোৱাৰে, কাৰণ হি ইজ এ প্ৰাইম মিনিষ্টাৰ অফ এ ফেইল্ড ষ্টেট এণ্ড নৰেন্দ্ৰ মোদী ইজ এ প্ৰাইম মিনিষ্টাৰ অফ এ ওল্ডেষ্ট চিভিলাইজেশ্যন। তাৰ মাজত পাৰ্থক্য থাকিব। আৰু আমি বিজেপিৰ মানুহখিনিয়ে এই কথাবিলাক ৰাইজক আমি ক'ব লাগিব যে আমি ভাৰতে এতিয়া এটা এনেকুৱা পৰ্যায়ত গৈ থিয় হৈছো যে বহু ৰাষ্ট্ৰই আমাক অনুসৰণ কৰে। এতিয়া আমি কাকো অনুসৰণ কৰাৰ কথা নুঠে। আজি 3জন ডিজিএমৱে যে আমি কেনেকে এটাকৈ মাৰিলো, এতিয়া আমি ভাৰতত আছো, পাকিস্তানে কৈছে আমি ভাৰতক ক্ষতি কৰিলো, কিন্তু আমিতো সকলোৱে জানো নিজৰ দেশতে বহি আছো, কাৰোতো একো ক্ষতি হোৱা নাই, কাৰো ক্ষতি হোৱা নাই, অহা যোৱা সব ধুনীয়াকৈ চলি আছে। যদি পাঞ্জাবতো কিবা ক্ষতি হলতেন, জম্মু কাশ্মীৰতো কিবা ক্ষতি হলতেন, এজন হলেও মানুহৰতো ৰিলেশ্যন থাকেই, খবৰটো আহিয়ে গ'লহেঁতেন। সকলোৱে জানে যে ড্ৰোন আহিছে, আকাশতে নিপতি গৈছে, ইয়াত মাটিত পৰা কোনো কথাই নাই। কিন্তু আমাৰ ড্ৰোন, আমাৰ মিছাইল যে মাটিত পৰিছে, জানাজাৰ ফটোবিলাকেতো প্ৰমাণ কৰি দিছে। ভাৰতততো জানাজা হোৱা নাই, ভাৰতততো শ্মশানত কোনো অন্ত্যেষ্টিক্ৰিয়া হোৱা নাই। সেইকাৰণে আমি জানা কথাটো যেটো আমি চকু দি দেখি আছো, সেই কথাখিনি আমি ৰাইজৰ আগতো ক'ব লাগিব। মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰিব লাগিব। আজিৰ দিনটোত আমাৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ডাঙৰীয়া, আমাক সততে মাৰ্গদৰ্শন কৰা গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু আমাক সদায় প্ৰেৰণা যোগোৱা BL সন্তোষ ডাঙৰীয়াকো আজি আমি অভিনন্দন জনাইছো। যদিও ৰিজাল্ট আধা হৈ আছে, অহাকালি আমি সকলোকে ডেফিনেটলি ভালকৈ আৰু আমি কৃতজ্ঞতা জনাম। আজি আমি সকলোৱে প্ৰাৰ্থনা কৰিম যাতে যেটো টিভি স্ক্ৰিনত দেখি আছো সেইটোৱে যাতে ৰিজাল্ট হয় আৰু তাতকৈ অলপ বেছি হয়। ইয়ে দিল মাঙে মোৰ, গতিকে আৰু যাতে অলপমান বেছি ভাল হয় আমি তেনেকৈ আশা কৰিম। এতিয়া আজিকালি আমি নকওঁ যে কিমান আমি জিকিম, কিন্তু মই মনতে সদায় ভাবি আছো যে আমাৰ সভাপতি যেতিয়া শইকীয়া
বিধানসভাটো খৰে কিবা এটা হিচাপ নিকাচ আমি কৰিব লাগিব গতিকে হেতু এটা মই কোৱা নাই এটো কোনো আমি মিছন অমুক তমুক কোৱা নাই কিন্তু মোৰ মূৰত যেতিয়াৰ পৰা দিলীপ শইকীয়া সভাপতি হৈ আছে তেতিয়াৰ পৰা ৰাতিয়ে দিনে মোৰ অংক এটা মোৰ মূৰত কাম কৰি আছে যে আমি এটা অংকত গৈ থিয় হ'ব লাগে অংকটো কি এতিয়া কোৱাৰ কথা নহয় আমি সকলোৱে বুজিছো আৰু আমি তেনেকৈ কাম কৰি গৈ থাকিম আৰু নিৰ্দিষ্ট লক্ষ্যত আমি উপনীত হ'ম